নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। তো আজি আমি এডিআৰই ৰিলেটেড কিছুমান কথা আলোচনা কৰিম। এডিআৰইৰ ভেকেঞ্চি ৰিলেটেড, যোৱাবাৰ ভেকেঞ্চি কিমান আছিলে, এইবাৰ কিমান হৈছে, কিমান বাঢ়িছে বা কিমান কমিছে, তো যোৱাবাৰ কাট অফ সেই অনুপাতে কিমান গৈছিল, এইবাৰ কাট অফ কিমান যাব পাৰে, তো আজি গোটেইখিনি কথা আমি আলোচনা কৰিম, ঠিক আছে। তো এতিয়া আমি যদি পোষ্টখিনি চাওঁ, যোৱাবাৰ বেচেলৰ ডিগ্ৰীৰ পোষ্ট আছিল ৮,২২৭টা। তো ইয়াতে 4টা কেটেগৰী আছে: ডিগ্ৰী উইদাউট কম্পিউটাৰ, ডিগ্ৰী উইথ কম্পিউটাৰ, ষ্টেনোগ্ৰাফাৰ আৰু লাইব্ৰেৰিয়ানৰ কাৰণে, ঠিক আছে। তো এইবাৰ পোষ্ট 4,055টা হৈ গৈছে। তো ডিৰেক্টলি 50% ডিক্ৰিজ হৈ গৈছে, ঠিক আছে। তো ইয়াৰ প্ৰভাৱ নিশ্চয় আপোনালোকে কাট অফত দেখিব, ভালেখিনি কাট অফ বাঢ়িব। বেচেলৰ ডিগ্ৰীৰ যিখিনি পোষ্ট আছে তো তাতে এইবাৰ কাট অফ ভালেখিনি বাঢ়িব, ঠিক আছে। তো যিখিনি হাই ছেকেণ্ডাৰী পাছ আছে তাতে পোষ্ট যোৱাবাৰ আছিলে 2,179টা, তো এইবাৰ আছে 3,128টা। তো এইবাৰ 43% ভেকেঞ্চি ইনক্ৰিজ হৈছে। তো হাই ছেকেণ্ডাৰীত নিশ্চয় কাট অফ যোৱাবাৰতকৈ অলপ হ'লেও কম যাব। আপোনালোকে যোৱাবাৰৰ কাট অফটো টাৰ্গেট কৰক। তো সেই অনুপাতে যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰে, মক টেষ্টত যদি আপোনালোকৰ যোৱাবাৰৰ কাট অফৰ সমান মাৰ্ক আহি আছে, তেনেহ'লে এইবাৰ আপুনি নিশ্চয় হাই ছেকেণ্ডাৰীত এক্সামটোত কোৱালিফাই কৰিব, ঠিক আছে। তো HSLCৰ তো যিখিনি ড্ৰাইভাৰৰ পোষ্ট আছে, যোৱাবাৰ পোষ্ট আছিল 1,105টা, তো এইবাৰ পোষ্ট আছে 418টা। 62% ডিক্ৰিজ হৈছে। তো 62% পোষ্ট কমি গৈছে। তো ইয়াৰ প্ৰভাৱ আপোনালোকে কাট অফত নিশ্চয় দেখিব, ঠিক আছে। তো অভাৰঅল যদি চাওঁ আমি, অভাৰঅল যোৱাবাৰ পোষ্ট আছিল 11,511টা। এইখিনি গ্ৰেড 3 হয়, গ্ৰেড 4খিনি কথা কোৱা নাই মই। তো এইবাৰ গ্ৰেড 3 অনলি গ্ৰেড 3খিনিৰ পোষ্ট আছে 7,600টা। তো টোটেল 33% ডিক্ৰিজ হৈছে। ইয়াৰ ফলত কি হ'ব, কাট অফটো অলপ হ'লেও ইনক্ৰিজ হ'ব। তো আমি এইবাৰ কাট অফৰ বিষয়ে আলোচনা কৰিছোঁ, ঠিক আছে। তো এইটো SLRCৰ অফিচিয়েল কাট অফ হয়। যোৱাবাৰ এডিআৰইৰ যিটো এক্সাম হৈছিল, ৰিটাৰ্ণ এক্সামৰ এইটো অফিচিয়েল কাট অফ হয়। তো আমি যদি চাওঁ হাই ছেকেণ্ডাৰীৰ যোৱাবাৰ জেনেৰেল কেটেগৰীৰ যিটো জেনেৰেল হাই ছেকেণ্ডাৰী পোষ্ট, অৰ্থাৎ যিটো ছায়েন্স লগা নাছিল, আৰ্টছ বা কমাৰ্চখিনি যিখিনি বা দিছিল, ছায়েন্সৰখিনিও ইয়াতে দিছিলে। তো সেইটোৰ পোষ্টত জেনেৰেল কেটেগৰীত কাট অফ গৈছিলে 123, ঠিক আছে। ছায়েন্সৰ যিখিনি পোষ্ট আছিল তাত কাট অফ গৈছিলে 118.5। তো এইবাৰ চাওঁ, এইবাৰ হাই ছেকেণ্ডাৰীত কি হৈছে, হাই ছেকেণ্ডাৰীত আমাৰ পোষ্ট ভালেখিনি বাঢ়িছে। 43% পোষ্ট এইবাৰ ইনক্ৰিজ হৈছে। তো ইয়াৰ ফলত কি হ'ব, কাট অফটো ইয়াতকৈ নিশ্চয় কমিব। তো আপোনালোকে কি কৰক, যদি মক টেষ্ট দি আছে তো এটলিষ্ট এইখিনি নম্বৰ আনিবলৈ আপোনালোকে ট্ৰাই কৰক, ঠিক আছে। আপুনি যদি জেনেৰেল কেটেগৰীৰ হয়, 123 নম্বৰ টাৰ্গেট কৰক হাই ছেকেণ্ডাৰীত, তেতিয়াহ'লে আপোনালোকৰ নিশ্চয় ফাইনেল চিলেকশ্যন হৈ যাব। তো OBCত তেনেকৈ আপোনালোকে 117 টাৰ্গেট কৰক। SCত আপোনালোকে 115.5, STত আপোনালোকে 112.5। তো এনেদৰে আপোনালোকে যোৱাবাৰৰ যিটো হাই ছেকেণ্ডাৰী কাট অফ আছিল সেই কাট অফটোক আপোনালোকে টাৰ্গেট কৰক, ঠিক আছে। তো এইবাৰ আমি বেচেলৰ ডিগ্ৰীৰ যিখিনি পোষ্ট আছিল তাৰে কাট অফখিনি চাই লৈছোঁ। তো আমাৰ বেচেলৰ ডিগ্ৰীৰ যিখিনি পোষ্ট আছিল 4টা ভাগত ভাগ কৰা হৈছিল। এটা হ'ল অনলি ডিগ্ৰী উইথ কম্পিউটাৰ, বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স আৰু এটা ষ্টেনোগ্ৰাফাৰৰ কাৰণে, ঠিক আছে। তো যিটো আমাৰ ডিগ্ৰী উইদাউট কম্পিউটাৰ অনলি গ্ৰেজুৱেট, এইটোৰ বহুতখিনি কাট অফ গৈছিলে, 147 গৈছিলে জেনেৰেলৰ, ঠিক আছে। আৰু OBCৰ গৈছিলে 143.5। এইখিনি আউট অফ 175 হয়, 175ৰ ভিতৰত, ঠিক আছে। তো যিটো ডিগ্ৰী উইথ কম্পিউটাৰ আছিল, এইটোত হায়েষ্ট পোষ্ট আছিলে যোৱাবাৰ এডিআৰইৰ গ্ৰেড 3ত। তো ইয়াতে কাট অফ গৈছিল 126। OBCৰ গৈছিলে 113.75। তো এনেদৰে আপোনালোকে কেটেগৰী ৱাইজ কাট অফবিলাক ইয়াতে চাই লওঁ। তো এইবাৰ কি হ'ব পাৰে, তো এইবাৰ যিহেতু এইখিনি পোষ্টৰ সংখ্যা 50% প্ৰায় ডিক্ৰিজ হৈছে, তো ইয়াৰ প্ৰভাৱ আপোনালোকে কাট অফত নিশ্চয় দেখিব। তো আপোনালোকে ইয়াতে প্ৰায় 5-6 নম্বৰ যোগ কৰি থওক কাট অফত এইবাৰ। যোৱাবাৰ যদি বেচেলৰ ডিগ্ৰী যিটো উইদাউট কম্পিউটাৰত জেনেৰেল 147 গৈছিল, তো এইবাৰ আপোনালোকে তাৰে লগত 6 বা 5 যোগ কৰি 153 বা 155 টাৰ্গেট কৰি আপোনালোকে প্ৰিপাৰেশ্যন কৰক। কাৰণ পোষ্ট কমিছে যদি কাট অফ নিশ্চয় বাঢ়িব। তো আপোনালোকে যোৱাবাৰৰ কাট অফৰ
প্ৰায় 5-6 নম্বৰ বা পাৰিলে 10 নম্বৰ বেছি টাৰ্গেট কৰক তো তেতিয়াহ'লে আপোনালোকৰ সিলেকশ্যন হোৱাৰ চান্সটো বাঢ়িব ঠিক আছে তো আজি এই ভিডিঅ'টো দেখিনিয়ে তো এই ভিডিঅ'টো বনাই আপোনালোকক ডিমোটিভেট কৰাৰ মোৰ উদ্দেশ্য নহয় কাৰণ আপোনালোকে চাওক যিকোনো এটা এক্সামৰ প্ৰিপাৰেশ্যন কৰিলে আপোনালোকৰ এটা টাৰ্গেট থাকিব লাগিব যে এইখিনি মাৰ্কছ পালে আমাৰ সিলেকশ্যন হ'ব বা এইবাৰ এইখিনি ভেকেন্সি আছে তো এইখিনি কাট অফ যাব পাৰে তো আপোনালোকৰ এটা ৰাফলি আইডিয়া থাকিব লাগিব যে এইখিনি মাৰ্ক পালে আমাৰ সিলেকশ্যন হৈ যাব তো সেই অনুপাতে আপোনালোকে প্ৰিপাৰেশ্যনটো আগবঢ়াব লাগিব ঠিক আছে তো সেই উদ্দেশ্য আগত ৰাখি মই এই ভিডিঅ'টো বনাইছোঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ